এইফালে আলু কটি আছে আমাৰ এইফালে এইজন আমাৰ দৰং আপুনি যিহেতুকে দৰং বুলি ক'লে দৰঙত ওজাপালি আছে, দেওধনী নৃত্য আছে, আপুনি চববিলাকৰ কথা জানে। তাৰে ওপৰতো অকণমান কওক। আৰু আপুনি কিনো কৰিছিলে তেতিয়া, সেইটো কথা কওক। এটা টাইমত মানে মোৰ স্কুলীয়া জীৱন গুচি গ'ল, তাৰপিছত মোৰ আন্দোলনৰ জীৱন আহি গ'ল, তাৰপিছত মই ঘৰৰ পৰা আন্দোলনৰ সময়ত মানে মই ঘৰত এৰিব লগা হ'ল। মানে কিছুমান মই মানে অভদ্ৰামী কাম কৰিলোঁ, ঘৰত মা দেউতাই মোক দেখিব নোৱাৰা হৈ গ'ল। তাৰপিছত মই নিজকে এটা মানে কৰ্ম বুলি যিখিনি পাপ পুণ্য হ'ল ব্ৰহ্মাৰ ওচৰত থাকি কৰি মানে গোটেইখিনি ৰাইজক লগ পাম বুলি পেলাই মই ভাল লাগিলে। এতিয়া আপোনাৰ বিয়া বাৰু কেতিয়া হ'ল? ল'ৰা ছোৱালী আপোনাৰ প্ৰেম বিবাহ নে? নাই মোৰ বিবাহ হ'ব একচুৱেলি মই পাহৰি গৈছিলোঁ। মোৰ কিছুমান ঘৰুৱা বহুত প্ৰব্লেম থাকিলে। মোৰ দেউতা ঢুকাই গ'ল, তাৰপিছত মোৰ মানে ভনী যোৱা ঢুকাই গ'ল, তাৰপিছত মোৰ ভাইটিবিলাকে মানে ছোৱালী আনিলে। আপোনালোকৰ টাইমত আপুনি যেতিয়া ডেকা আছিলে, আপোনালোকৰ টাইমত প্ৰেমটো কেনেকুৱা আছিল? বগাৰ প্ৰেম আছিল নে চিঠি প্ৰেম আছিল? এইটো আপোনাৰ চিঠিৰ প্ৰেম আছিলে। আপুনি কিমান চিঠি দিলে? মই তেনেকুৱা চিঠি দিয়া নাই। এদিনাখনে এজন ছোৱালীক তামোল নাতে মোক ঢুকালে। মই তেতিয়া ছোৱালীৰ পৰা মই বিৰক্ত হৈ থাকিলোঁ। তথাপিতো তাৰে মাজতে মই তেতিয়াৰ পৰা মানে এটা লজ্জাতীত হ'লোঁ। মানে মানুহে ছোৱালী থাকিলে ঢুকাই নেকি এনেকুৱা এটা মই নিজকে ভাবিলোঁ। আৰু মই ভাল পাওঁ বুলি তেখেতৰ পৰা আমি ৰসাল কথা শুনিম। আজি ইমান ৰসাল কথা হোৱা নাই। নেক্সট এপিছডত আপোনালোকক হাস্যমধুৰ এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম। মই কিবা কওঁ বৰুৱা দা আৰু আমাৰ গণেশ দা ৰেকৰ্ডিং আছে নেকি? অঁ, আমি এতিয়া আছোঁ আপোনাৰ এটা জেগাত আছোঁ আৰু বিশেষ জেগা এটা আছোঁ। আমি এই ককাইদেউক লগ পালোঁ। মানুহজন বৰ মিঠা কথা শুনি পেলাই বৰ ভাল লাগিছে। মুখত সৰস্বতী। কিন্তু এখেতক আজি লগ পালোঁ এনেকৈ কিটচেন এটাত। মই ইয়াত আহিছোঁ কিবা এটা কাৰণত। এখেতৰ লগত দুআষাৰ কথা পাতিম। এতিয়া আপোনাৰ ঘৰ ক'ত ককাইদেউ? মোৰ মঙলদৈ। এই লাইনটোত আপোনাৰ অহা কিমান বছৰ হ'ল? মোৰ 32 ইয়াৰ্ছ ৰানিং। 32 ইয়াৰ্ছ ৰানিং। আপুনি খানা যিটো আপুনি খানা বনায়, খানা আৰ্টটো আপুনি মানে হবি হিচাপে কেতিয়াৰ পৰা লয়? কেতিয়াৰ পৰা লয়? মানে 32 বছৰ আগৰ পৰা কৰি আহিছোঁ। তাৰপিছত কামখিনি মোৰ কিছুমান আৰ্টৰ বস্তুটো মই শিকিছোঁ মানে কলকাতা ৰায়গঞ্জত মই শিকিছোঁ। তাৰপৰা আহি মই নিজে কিছুমান মানে ৰেষ্টুৰেণ্টত কাম কৰিলোঁ। ৰেষ্টুৰেণ্টতো মোৰ ভাল নালাগিলে। আপুনি যে এই যিটো কাম এতিয়া কৰি আছে, এইটো কামটো আপুনি ভৱিষ্যতৰ কাৰণে মানে নিজৰ মানে কিবা এটা মানে ব্যৱসায় আগবাঢ়িম বুলি ভাবি আছোঁ। যে আপোনাৰ জীৱনৰ সুখ দুখ দুটা দিশৰ পাইছে। দুখ এই মানে কালচাৰ বিভাগততো থাকেই। কিছুমান মানুহৰ বেমাৰ আজাৰ থাকে আৰু দীঘলীয়া প্ৰগ্ৰাম হ'লে সকলো আৰ্টিষ্টখিনিক চাব লাগে। তেওঁলোকে পানী বেয়াকৈ খাইছে নেকি, তেওঁলোকে খানা বেয়াকৈ খাইছে নেকি, বা তেওঁলোকে কিবা অসুবিধা পাইছে নেকি। আপোনাৰ পাৰ্চনেল দুখৰ কথা ক'ব। দুখটো জীৱনৰ এটা এভাৰাইটি টচ। দুখ নাথাকিলে সুখ নাথাকে, বেটাৰী নাথাকিলে টচ নাযায়। আপুনি যে দুই এটা শেহতীয়া কথা কয়, আমি যিবিলাক শুনি পেলাই ভাল পাওঁ, তেনেকুৱা আপুনি যেনেকৈ আপোনাৰ কথা এটাত কিবা মানে ৰস আছে, তেনেকুৱা এটা কথা মানে শুনিবলৈ মন গৈছে। মানে যে আপুনি যিহেতু দৰং মানে কালচাৰ অকণমান বেলেগ মানে দৰং বুলি